মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ লাচিত পঞ্চায়তত। লাচিত পঞ্চায়তত নিমাই জানৰ পৰা হাইৰপাৰ আলি যি পথ আছিলে সেই পথ নিৰ্মাণৰ কাৰণে আহিছিলে 1.82 লাখ টকা। 1,82,00,000 টকাৰ আপোনাৰ এই পথটো আহিছিলে। এই পথটো নিৰ্মাণ কৰাৰ প্ৰায় 6 দিনৰ পাছতে এই পথটো প্ৰথমতে চিৰাচিৰিকে আপোনাৰ এৰাই গৈছিলে আৰু তাৰ পাছত ছমাহ নহওঁতে এই পথটো আপোনাৰ এই ফাট মেলিছে আৰু তাৰ বাবে আজি আপোনাৰ ইয়াত যিসকল ৰাইজ আছে সেইসকল ৰাইজ ওলাই আহিছে। এই যি ঠিকাদাৰ আছে লোহিত চন্দ্ৰ গগৈ নামৰ এজন ঠিকাদাৰ আছিলে, ঠিকাদাৰ প্ৰতিষ্ঠান, সেই ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে আজি আপোনাৰ এইসকল লোক ওলাই আহিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই পথটো নিৰ্মাণ কৰিবলৈ যি ধন আবণ্টন দিছিলে সেই ধন সম্পূৰ্ণ ইয়াত ব্যয় কৰা নাই যে ইয়াত এই কথা স্পষ্ট হৈ পৰিছে। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পেলাই এই পথ নিৰ্মাণ আৰু এই পথ স্থানীয় লোকৰ চলাই আহিছো আমি। কি ক'ব এই পথটো? চাওক, এই যিটো পথ যোৱা কেইদিনমানৰ আগতে এইটো উদ্বোধন কৰা হৈছিল আৰু এইটো নিমাইজনৰ পৰা ভাদৰালৈকে যাবলৈকে এইটো একমাত্ৰ পথ। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এইটো ৰাস্তাটো গোটেইটো ফাটি চিটি গৈছে। এইডোখৰ বুলিয়ে নহয়, ইয়াৰ আগতো বিভিন্ন ঠাইত ফাটি যোৱা আমি দেখিবলৈ পাইছো। আমি এতিয়া অনুভৱ কৰিছো যে এইটো নিম্নমানৰ আচলতে সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এনেধৰণে ফাটি চিটি গৈছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে হয়তো এনেধৰণৰ কাম হৈছে বুলি আমি ভাবিছো। আৰু যিসমূহ আচলতে বিভাগ ইয়াৰ লগত জড়িত হৈ আছে আৰু ইয়াৰ স্থানীয় বিধায়ক সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া আছে, আমি তেখেতকো আহ্বান জনাইছো যাতে এই ৰাস্তাটোৰ ওপৰত তেখেতৰ হস্তক্ষেপ আমি বিচাৰিছো। আৰু যিগৰাকী ঠিকাদাৰ আছে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই যিটো পথ আছে এই পথটো পুনৰ আচলতে নিৰ্মাণ কৰি উন্নত মানদণ্ড আচলতে সামগ্ৰী ব্যৱহাৰ কৰি আকৌ যাতে এইটো পুনৰ নিৰ্মাণ কৰে। এনেধৰণৰ আচলতে ৰাজকোষৰ ধন, ৰাইজৰ ধন আচলতে অপব্যয় কৰি এনেধৰণে এটা ৰাস্তা বনোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এটা ৰাস্তা নিৰ্মাণ কৰিব, আকৌ ফাটিব ভাগিব, আকৌ নিৰ্মাণ কৰিব, আকৌ ফাটিব ভাগিব। এই ৰাস্তাটোত যে দুৰ্নীতি হৈছে, ইয়াৰ যিগৰাকী ঠিকাদাৰ আছে তেখেতে যে দুৰ্নীতি কৰিছে সেই কথা জল ফটফটকৈ প্ৰমাণ হৈছে। গতিকে যিগৰাকী ঠিকাদাৰ আছে তেখেতৰ ওপৰত আমি আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো। আৰু যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি গম পাম যে ইয়াৰ লগত আচলতে এই দুৰ্নীতি কেলেংকাৰীৰ লগত ওপৰৰ আচলতে বিষয়াসকলো জড়িত হৈ আছে বুলি আমি অনুভৱ কৰিম। হয়, মাষ্টাৰ লোহিত চন্দ্ৰ গগৈ নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠান আছিলে, ঠিকাদাৰ 5.1 কিলোমিটাৰ পথটো নিৰ্মাণ কৰিবৰ বাবে আহিছিলে আৰু এই পথটো নিৰ্মাণ কৰাটো বিসংগতি গৈছে, স্পষ্ট হৈ গৈছে। ইয়াত মহিলাসকল আছে, আমি তেওঁলোকৰ ওচৰলৈ আহিম। কিমান দিনত নিৰ্মাণ কৰিছিলে? এইটো নিৰ্মাণ কৰা 6 মাহ হৈছে। এতিয়া কি অৱস্থা আছে? এতিয়া ফাট মেলি গৈছে। কি আহ্বান জনাব চৰকাৰলৈ? চৰকাৰলৈ মানে ৰাস্তাটো ভাল কৰক সোনকালে। কি ক'ব? কিনো কম আৰু, ৰাস্তা কালত আছিলো আমি, আমাক এতিয়া ৰাস্তা এটা দিছে কিন্তু 6 মাহ নহওঁতে এইবোৰ ফাট মেলিছে। আৰু ইমান টাৰ্ণিং থকা ৰাস্তা এটাত আমাৰ এটা স্পীড ব্ৰেকাৰ নাই, সেইকাৰণে দুৰ্ঘটনাও সঘনে হ'বলৈ ধৰিছে। গতিকে চৰকাৰে ইয়াৰ এটা উচিত ব্যৱস্থা কৰিব লাগে। হয়, ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে এই পথটো নিৰ্মাণ কৰা ছমাহ নহওঁতে আপুনি এই পথটো ফাট মেলিবলৈ আৰম্ভ কৰিছে। আৰু এই পথটো নিৰ্মাণ কৰা প্ৰায় 6 দিনৰ পাছত এটা বাতৰি প্ৰচাৰ কৰিছিলো আমি। এই বাতৰিত আপোনাৰ দেখা পোৱা গৈছিলে যে চিৰাচিৰিকে আপোনাৰ এই পথটো ফাট মেলি দাং খাবলৈ ওলাই গৈছিলে, কিন্তু তাৰ পাছতো এই পথটো তেওঁলোকে এটা নিৰ্মাণ কৰি দিলে। কিন্তু এটা বিসংগতিভাৱে যে নিৰ্মাণ কৰিছে বা এটা নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেই কথা ইয়াত স্পষ্ট হৈ পৰিছে। কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াত যি ইঞ্জিনিয়াৰ আছে, আপোনাৰ যি এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, সেইসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি আপোনাৰ এইসকল লোক ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আৰু বাইদেউ কি ক'ম ন, এতিয়া 6 মাহ নহওঁতে ৰাস্তাটো এই ফাট মেলিছে। তেওঁবিলাকে ভালদৰে যদি কাম কৰাহেঁতেন এইবিলাক নহ'লহেঁতেন। তাৰ বাবে আকৌ কাম কৰিছে মানে সেইটোকে আকৌ তেওঁবিলাকে নতুনকৈ ভালদৰে কামটো কৰক, সেইটোৱে বিচাৰিছোঁ আমি। হয়, আৰু এটা কথা ক'ব লাগিব, 1,80,00,000 টকা আপোনাৰ এই ধন আবণ্টন দিছিলে আৰু ধন যে অপব্যয় কৰিছে সেই কথা স্পষ্ট কৰিছে। আপুনি ইয়াৰে? মই ইয়াৰে স্থানীয় লোক। স্থানীয়। কি দেখিছে, কিমান দিন হৈছে? এই ৰাস্তাটো জিৰ' লেভেলটো বনোৱা নাই। আৰু কি, এই 3 মাহমান হৈছে ৰাস্তাটো কমপ্লিট কৰা। তেতিয়া মই মহৰি ক'লোঁ যে এই ৰাস্তাটো যে ফাটি গৈছে ইয়াৰ উপায় কি? নহয় বোলে দৰিকা পানী বোলে শুকাই গৈছে কাৰণে ফাটি গৈছে। এইটো প্ৰশ্ন নহয় বোলো, এইটো প্ৰশ্নৰ উত্তৰ নহয় বোলো। তাৰপৰা তেনে ক'লে। তাৰপৰা কেইদিনমানৰ পৰা আহি কিবা এটা মানে হেৰি কৰি দিলে, ঘোলা মাৰি থৈ গুচি গ'ল। তাৰপিছতে ইঞ্জিনিয়াৰ আহিলত তেওঁ বোলে গোটেই ৰাস্তাটো চেক আপ হৈ যাব। গাড়ীৰ ওপৰত গুচি গ'ল, ক'ত ফাটিলে তেওঁ আৰু নেচালে। মানে এদিনে আহিলে, এদিন খোজকাঢ়ি গৈছিলে আৰু এদিন কাৰ্যবাহী অভিযন্তা যিগৰাকী আহিছিলে তেওঁ আহিছে নে? মই চিনিটো নাপাওঁ কোনজন কি,
কিন্তু এজন খোজকাঢ়ি গৈছে আৰু কেইজনমান মানে গোটেই ৰাস্তাটো খোজকাঢ়ি গৈছে গাড়ীত থৈ গ'ল গাড়ীত থৈ গ'লে এই ফটা ৰাস্তাবোৰ কেনেকৈ দেখে মানে তেওঁলোকে কোনো গুৰুত্বপূৰ্ণভাৱে গুৰুত্ব হিচাপে দিয়া নাই মই আঁতৰ পৰা চাই আছোঁ কিন্তু এইকেইজনে হয় বুলি মই অনুমান কৰিলোঁ কিন্তু এনেকুৱা যদি দুৰ্নীতি কৰিবলৈ হয় আমাৰ এই হেৰি গাঁৱৰ ৰাইজক গতিকে তাৰ বিকল্প হ'লে তাৰ মানে আচলতে এইটোত হয়তো বিভাগীয় কোনোবা জড়িত হৈ আছে বুলি মোৰ সন্দেহ হৈছে হয় এটা ডাঙৰ কথা উত্থাপন কৰিছে যে বিভাগৰ যিসকল আপোনাৰ অভিযন্তা আছে সেইসকল জড়িত হৈ থকাৰ সম্ভাৱনা আছে বুলি এটা কথা উল্লেখ কৰিছে আৰু যি কাৰ্যবাহী অভিযন্তা আছে সেই কাৰ্যবাহী অভিযন্তাই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে আপোনাৰ যি ঠিকাদাৰ প্ৰতিষ্ঠানতে মাছেজ লোহিত চন্দ্ৰ গগৈ নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠানতে সেই ঠিকাদাৰ প্ৰতিষ্ঠানে এনে গাফিলতি কৰা পৰিলক্ষিত হৈছে আৰু অনাগত দিনত লক্ষণীয় হ'ব বিভাগীয় কৰ্তৃপক্ষৰ লগতে আপোনাৰ চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ ওপৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221